আপোনালোক সকলোলৈকে অভিনন্দন। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মাজত আজি আমি আলোচনা কৰিম ঘৰুৱা হিংসা, শিশু আৰু মহিলা। এই গুৰুত্বপূৰ্ণ বিষয়লৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিশিষ্ট শিল্পীয়ে, কিংবদন্তি শিল্পীয়ে বহু পূৰ্বেই গাই গৈছিল, মনৰ মানুহ বহুতেই দেখোঁ ঘৰতে হৈছে পৰ। সঁচাকৈ ঘৰবোৰত, বৰ্তমানৰ যিবোৰ ঘৰ, এই ঘৰবোৰত মনৰ মানুহবোৰ আমাৰ পৰ হৈ গৈছে। এনে পৰিৱেশৰ সৃষ্টি হৈছে সাম্প্ৰতিক সমাজ ব্যৱস্থাত। প্ৰতিটো পৰিয়ালত, প্ৰায় প্ৰতিটো পৰিয়ালত এনেধৰণৰ কথাবিলাক হৈছে, মতৰ অমিল হৈছে, বিবাদ বাঢ়িছে। বহু ধৰণৰ ঘটনাই আমাৰ সমাজখনক ক্ৰমান্বয়ে গ্ৰাস কৰি আনিছে। এনে সময়ত আমি ঘৰুৱা হিংসা, শিশু আৰু মহিলা, অকল শিশু আৰু মহিলাক কেন্দ্ৰ কৰি এই আলোচনা নহয়, ইয়াৰ মাজত পৰিয়ালৰ সকলো মানুহৰ কথা আমি আলোচনা কৰিম। এই গুৰুত্বপূৰ্ণ আলোচনাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী বিশিষ্ট সমাজ সেৱিকা ৰজনী শ্বাহ ডাঙৰীয়া। মই আজিৰ অনুষ্ঠানলৈ শ্বাহ ডাঙৰীয়াক আদৰণি জনাইছোঁ। তেখেত অকল সমাজ সেৱিকাই নহয়, শিক্ষয়িত্ৰী হিচাপেও জড়িত আৰু কেইবাটাও আন্তৰ্জাতিক অনুষ্ঠানৰ সৈতে তেখেত জড়িত। ইনস্পায়াৰিং ইণ্ডিয়ান ওমেন ইউনাইটেড কিংডমৰ তেখেত ডেপুটি ডাইৰেক্টৰৰ গুৰুত্বপূৰ্ণ পদবীত থাকি কাৰ্যনিৰ্বাহ কৰি আছে। একেদৰে ইণ্ডিয়ান এম্বেচাডৰ হিচাপেও তেখেতে কাম কৰি আছে কৌশল্যা ইউনাইটেড কিংডমৰ। এইসমূহ আন্তৰ্জাতিক সংগঠনে বহু কাম কৰিছে আমাৰ ৰাজ্যখনত। সেই বিষয়ে আমি তেখেতৰ সৈতে কথা পাতিম। মই অনুষ্ঠানৰ আৰম্ভণিতে শ্বাহ ডাঙৰীয়াক এটা কথা সুধিব পাৰিছোঁ যে আমাৰ এই যি সময়, এই সময়ত আমাৰ মাজত দাম্পত্য জীৱন, এই দাম্পত্য জীৱন কিয় অতিশয় বিষাক্ত হৈ পৰিছে? তেখেতৰ অনুভৱেৰে তেখেতে কি ব্যাখ্যা কৰিব? প্ৰথমতে বহুত বহুত ধন্যবাদ মোক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে। আপুনি ঠিকেই কৈছে, এতিয়া দিনে দিনে বাঢ়ি গৈ আছে, বৃদ্ধি পাইছে। তাৰ মূল কাৰণটো হৈছে যে আগতে আমি সংযুক্ত পৰিয়ালত আছিলোঁ। সংযুক্ত পৰিয়ালত ককা আইতা, খুৰা খুৰী, বৰ্তা বৰমা সকলোৰে লগত মিলি পেলাই মানে সংসাৰটো তেনেকৈ চলি আছিলে। কিন্তু যেতিয়াৰ পৰা মানুহে নিউক্লিয়াৰ ফেমিলিৰ এটা কনচেপ্ট আহিলে যে অকল মাক দেউতাক আৰু ল'ৰা ছোৱালী, তাৰ ফলত কি হৈছে মানুহৰ যে ফেমিলি ভেলিউজ সেয়া কিন্তু ক্ৰমান্বয়ে কমা দেখা গৈছে। আৰু তাৰ ফলত মানুহৰ মাজত হিংসা, বিদ্বেষ সেইবোৰৰ ভাৱনাবিলাকো বাঢ়িছে, বৃদ্ধি পালে। আৰু তাৰ ফলত ল'ৰা ছোৱালীখিনি যিখিনি মানে ভেলিউজ লৈ পেলাই ডাঙৰ হ'ব লাগিছিলে সেইখিনিও তাহাঁতৰ মাজত কম হৈ যোৱা দেখা গৈ আছে। তো সেইকাৰণে ককা আইতা বা পৰিয়ালৰ আন লোকসকলৰ বহুত ডাঙৰ ভূমিকা থাকে। আগতে ককা আইতাহঁতে আমাক সৰুতে বিভিন্ন ধৰণৰ কবিতা, সাধুকথা এইবোৰ শুনাইছিলে। এইবোৰৰ মাজেদি আমি সংসাৰৰ মৰম, তাৰপিছত এজন আনজনৰ প্ৰতি আমাৰ মানে যিটো আমাৰ প্ৰেম বা ভাল ভাৱ, আত্মিক সম্পৰ্ক সেইবোৰ আমি তেনেকৈ আমি শিকিছিলোঁ আৰু তেনেকৈ আমি গঢ়ি আমি ডাঙৰ হৈছোঁ। কিন্তু আজিকালি দেখা গৈছে আজিকালি ল'ৰা ছোৱালী মোবাইলত বেছি ব্যস্ত, মাক দেউতাকেও চাকৰিত বা নিজৰ নিজৰ কৰ্মক্ষেত্ৰত ব্যস্ত। তাৰ ফলত দেখা গৈছে যে তেওঁলোকে ল'ৰা ছোৱালীক মোবাইল দি পেলাই থৈ দিয়ে আৰু তেওঁলোকেও নিজৰ ঘৰুৱা সমস্যাবিলাক মানে কথা নকৈ পেলাই, মানে তেওঁলোকৰ সময়ে নাই কথা পাতিবলৈ। তেওঁলোকে কি কৰে, নিজৰ প্ৰব্লেমবিলাকো তেওঁলোকে সেই ফোনতেই তেওঁলোকেও বিজি হৈ থাকে। আৰু তাৰ ফলত কি হৈছে, কমিউনিকেশ্যন নোহোৱাৰ বাবে এই ফেমিলিত প্ৰব্লেমছবিলাক বহুতখিনি বাঢ়ি গৈছে। গুৰুত্বপূৰ্ণভাৱে আপুনি এই প্ৰসংগৰ উত্থাপন কৰিছে। সঁচাকৈ আমাৰ বৰ্তমান অৱস্থাত যে নিউক্লিয়াৰ ফেমিলি, সৰু সৰু পৰিয়ালবোৰৰ মাজত আমাৰ আত্মিক সম্পৰ্কবিলাক নোহোৱা হৈছে। ককা দেউতাক আমি পাহৰি গৈছোঁ, আমি আমাৰ আজু ককাক পাহৰি গৈছোঁ, নাতিয়েকে আজু ককাক পাহৰিছে। ইয়াতকৈ দুৰ্ভাগ্যৰ আৰু পৰিতাপৰ কথা নিশ্চয় আমাৰ মাজত একো নাই। এনেধৰণে আমি আগবাঢ়ি গৈ আছোঁ। আপুনি উল্লেখ কৰিছে যে মোবাইল ফোনে আমাৰ জীৱন গ্ৰাস কৰিছে। আমাৰ ছাত্ৰ ছাত্ৰী, শিশু, অভিভাৱক সকলোৰে মোবাইল ফোনে বিষাক্ত এক পৰিৱেশৰ সৃষ্টি কৰিছে। আইফোন এটা নহ'লে, আইফোন এটা নিদিলে
আমাৰ ছাত্ৰ ছাত্ৰী এনেকুৱাও দেখা গৈছে কলেজলৈ নাযায় এনেধৰণৰ ইউনিভাৰ্চিটিলৈ নাযায় এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে এই সন্দৰ্ভত আপুনি কি ক'ব ফোনটো এতিয়া এনেকুৱা এটা বস্তু হৈ গৈছে মানুহৰ খাবলৈ পইচা নাথাকিলেও ঘৰত চাউল নাথাকিলেও হাতত কিন্তু স্মাৰ্টফোন লাগিবই সেইটোৰ ফলত কি হৈছে ৰিলছ আৰু ৰিয়েল লাইফ দুটাৰ মাজত বহুত ডিফাৰেন্স মানুহে সেইটো পাহৰি গৈছে ৰিয়েল লাইফত যেতিয়া মানুহে বেলেগ মানুহক দেখিছে যে বিদেশত ফুৰিবলৈ গৈছে বা দামী গাড়ী কিনিছে বা তেওঁলোকে কিবা এটা বহুত এক্সপেন্সিভ বস্তু এটা তেওঁলোকে ক্ৰয় কৰিছে তাৰ ফলত তেওঁলোকৰো মনটো সেইফালে ডাইভাৰ্ট হৈছে মই কোৱা নাই সেইটো বেয়া কিন্তু সেই বস্তুটোৰ প্ৰতি যেতিয়া মানুহৰ গ্ৰীডটো বাঢ়ি যায় তেতিয়া মানুহৰ সমস্যাবিলাক বাঢ়ি যায় এতিয়া চাওক আগতে মানুহে সাধাৰণ দেউতাকে চাকৰি কৰে আৰু ৩-৪ জনৰ পৰিয়াল এটা ধুনীয়াকৈ চলি যায় কিন্তু আজিকালি মাক দেউতাক দুইজনেই কৰ্মক্ষেত্ৰত জড়িত তথাপিও দেখিবলৈ পোৱা গৈছে যে ফ্যামিলিত পইচাৰ নাটনি তাৰ বিশেষ কাৰণটো হৈছে যে মানুহে এজন আনজনৰ লগত খুব বেছি কম্পেৰিজনত চলে আৰু মোবাইল ফোন ৰিলছবিলাকত যেতিয়া মানুহে দেখে যে তেওঁৰ বন্ধুবৰ্গ বা তেওঁৰ পৰিয়ালৰ লোকসকল বাহিৰত ফুৰিবলৈ গৈছে দামী ৰেষ্টুৰেণ্টত বহি খাইছে তেওঁলোকৰো মনলৈ সেই ইচ্ছা আহে আৰু সেইটো পূৰাবলৈ গৈ তেওঁলোকে কি কৰিছে বিভিন্ন কিছুমানে সকলোকে মই ক'বলৈ যোৱা নাই কিছুমানে বিপথেও মানে উপাৰ্জন কৰাৰ কথা চিন্তা কৰে আৰু তাৰ ফলত তেওঁলোকে বিভিন্ন ধৰণৰ বিপদতো পৰে সমাজখন এতিয়া এনেকুৱা এটা কনক্ৰিট হৈ গৈছে যে অকল তেওঁলোকে বাহিৰৰ সৌন্দৰ্য বা লোকক ইমপ্ৰেছ কৰিবলৈ ইমানখিনি মানে কি বুলি ক'ম এতিয়া ইমানখিনি তেওঁলোকে মানে আগ্ৰহী যে তেওঁলোকে যিটো বেছ লেভেল বা আমাৰ যিটো ৰুট লেভেল সেইটো তেওঁলোকে পাহৰি গৈছে আমাৰ এতিয়া ল'ৰা ছোৱালীয়ে কিতাখন আপুনি শ্লোক এটা ক'বলৈ দিলে ক'বলৈ নোৱাৰিব বা তেওঁলোকক যদি আমি বেদ বা আমাৰ পুৰাণৰ কথা সুধো তেওঁলোকে সেইটো ক'ব নোৱাৰে বুজি নাপায় কিন্তু তেওঁলোকক যদি আমি সুধিছো যে এন্ড্ৰইড ফোনৰ ফাংচনছ কি তেওঁলোকে কিন্তু সেইটো কৈ দিব পাৰিব তো কণ ল'ৰা ছোৱালীৰ মাজত যিটো সংস্কাৰ সেই সংস্কাৰৰ বীজটো বা আমি যদি ক'বলৈ যাওঁ সিড সেই সিডটো সংস্কাৰটোতো পেৰেণ্টছে দিব লাগিব অভিভাৱকসকলে দিব লাগিব ন তেওঁলোকে সেই বস্তুটো বুজাব লাগিব আৰু মোবাইল ফোনৰ ইউজৰ পৰা বহুত ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা আৰম্ভ কৰি স্কিলছ সেইখিনিও তেওঁলোকে খেলা ধূলা সকলো বস্তু বাদ দি পেলাই তেওঁলোকে অকল মোবাইলতে ব্যস্ত হৈ থাকে সেইকাৰণে আমাৰ সমাজখন সুস্থ সমাজৰ পৰা গৈ 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 এতিয়া মানে আমি দেখি আছো বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে গুৰুত্বপূৰ্ণভাৱে আপুনি এইখিনি কথা উল্লেখ কৰিছে আৰু আপোনাৰ বক্তব্যৰ মাজত এই কথাও ওলাইছে যে আমাৰ পৰিয়ালৰ কোনো ব্যক্তি সহজলভ্য ধনৰ প্ৰতি ধাৱমান হৈছে যি ঘটনাই আমাৰ পৰিয়াললৈ ভয়াৱহ অশনি সংকেত কঢ়িয়াই আনিছে সেই কথা আমি নতশিৰে স্বীকাৰ কৰিব লাগিব আমি মানিব লাগিব এই সহজলভ্য ধনৰ লালসাই আমাৰ গাৰ্হস্থ্য হিংসা আমি যি বিষয় লৈ আলোচনা কৰি আছোঁ এই বিষয়টো প্ৰভাৱ পেলাইছে নেকি আপুনি কেনেধৰণে ভাবে বহুতখিনি প্ৰভাৱ পেলাইছে যেতিয়া মানুহৰ মগজুত বেয়া চিন্তা বা বেয়া কথাবোৰ ঘূৰি থাকে নহয় তেতিয়া মানুহে কনষ্ট্ৰাক্টিভ চিন্তা ধাৰণা কৰিব নোৱাৰে তাৰ ফলত কি হয় ঘৰুৱা অশান্তি ঘৰুৱা হিংসাৰো মানে প্ৰবলতাটো বাঢ়ি গৈছে আৰু ল'ৰা ছোৱালী সেইটোৰ ওপৰত বহুত ডাঙৰ এটা এফেক্টটো পৰে মাক দেউতাকে যেতিয়া কাজিয়া কৰি থাকিব সৰু সৰু কথা লৈ পেলাই আণ্ডাৰষ্টেণ্ডিংটো ক'ৰবাত নোহোৱা হৈ গৈছে কমিউনিকেশ্যনটো নোহোৱা হৈ গৈছে মানুহে অকল মানে ক'লো নহয় এখন মানে বেলেগ এখন জগতত থাকে নিজৰ এটা দুনিয়া বনাই লৈছে সেই দুনিয়াটোত থাকিবলৈ তেওঁলোকে ভাল পায় সেইকাৰণে যিটো ঘৰুৱা হিংসা সেয়া বাঢ়িছে আৰু বহুত ঘৰত দেখা যায় যে স্বামীয়ে মদ্যপান কৰি আহি নিজৰ স্ত্ৰীক তেওঁলোকে মানে দুৰ্ব্যৱহাৰ কৰে তাৰ ফলত ল'ৰা ছোৱালীয়ে সেইটো দেখিয়েতো ডাঙৰ হৈ আছে তেওঁলোকৰ মানসিকতাটো কি হৈ আছে ভাবকচোন
আজি য'ত আমি 25th চেঞ্চুৰীত আমি 21st চেঞ্চুৰীত য'ত আমি 2025ত আছোঁ 2025ত য'ত আমাৰ মানে আমি বিজ্ঞানক ইমান আমি মানে আগুৱাই গৈছোঁ সেই জায়গাত আমি য'ত চন্দ্ৰায়ন আমি মানে আমি হেতু সাকসেসফুলি আমি গৈ আহিছোঁ সেই ঠাইত আমাৰ এতিয়াও মহিলাসকল ঘৰত হাজবেণ্ডৰ পৰা হওক বা ইনলজৰ পৰা হওক তেওঁলোকে কিন্তু সেই প্ৰতাৰণা হওক বা ঘৰুৱা হিংসাৰ তেওঁলোকে বলি হৈ আছে গুৰুত্বপূৰ্ণ কথা মই এতিয়া আপোনাৰ কথাৰ আধাৰ লৈ এটা কথা সুধো যে আমাৰ আজি যি অভিভাৱক এই অভিভাৱক সন্তানৰ প্ৰতি দায়গ্ৰস্ত হয়নে মানে সন্তানৰ ৰেসপন্সিবিলিটি সম্পূৰ্ণৰূপে ল'ব পাৰেনে আপুনি কি অনুভৱ কৰে বহুত ফ্যামিলিত মই দেখিছোঁ যেহেতু মই এজনী গৃহ শিক্ষিকা মই ঘৰে ঘৰে গৈ টিউশন কৰোঁ মই দেখিছোঁ ল'ৰা ছোৱালীক মাক দেউতাকে যিটো বিচাৰে সেইটোৱে মাক দেউতাকে আনি দিয়ে তেওঁলোকক ক'লে এইটোৱে কয় আমি আমাৰ সৰু কালত আমি এইখিনি বস্তু পোৱা নাই বা আমাৰ সময়ত নাছিলে কিন্তু এতিয়া আমি ল'ৰা ছোৱালীক সেইখিনি বস্তু দিব পৰা আমাৰ কেপাচিটি আছে আমি দিছোঁ হয় ঠিকে আছে কিন্তু তাৰ ফলত কি হৈছে তেওঁলোকে যিটো ভ্যালু সেই বস্তুটো তাহাতে কি হৈছে সহজলভ্য হৈছে তেহতে হেতু কষ্ট কৰি বা হেতু যে তাৰ এটা মূল্য আছে সেই মূল্যটো তেওঁলোকে বুজি নাপায় তাৰ ফলত ল'ৰা ছোৱালীয়ে কি হৈছে বস্তুৰ মূল্য বুজি নাপায় মাক দেউতাকৰ কষ্টৰ মূল্য বুজি নাপায় সমাজৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা নোহোৱা হৈছে আৰু তেওঁলোকে এগ্ৰেছিভ হৈ গৈছে আৰু বিভিন্ন ধৰণৰ অঘটন সংঘটিত হৈ আছে কৰি আছে আমি চকুৰ আগতে দেখিবলৈ পাওঁ গুৱাহাটীতে কিমান এনে ধৰণৰ ঘটনা প্ৰায় প্ৰতিদিনে হৈ আছে সেই কথা আমি সকলোৱে জানো এই প্ৰসংগতে মই আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ যে পূৰ্বতে আছিলে ছেকেণ্ড ইয়াৰ আগত বিদ্যা এতিয়াতো সেই কথা নাই আপুনি যিহেতু শিক্ষাবৃত্তিৰে জড়িত আপুনি আপোনাৰ জীৱনৰ বহুখিনি সময় শিক্ষাৰ সৈতে সংপৃক্ত হৈ কাম কৰিছে আপুনি বহু ছাত্ৰ ছাত্ৰীক আপুনি শিক্ষাদান কৰে বৰ্তমান সময়ত এনে এটা ঘটনা হৈছে যদি কোনোবা এজন শিক্ষকে বিদ্যালয়ত ছাত্ৰ বা ছাত্ৰীগৰাকীৰ হাতত এছাই এডাল তোলে তেতিয়াহ'লে সেই মুহূৰ্ততে তেওঁৰ অভিভাৱক গৈ থানাত উপস্থিত হয় এনে ধৰণৰ ঘটনা হৈছে এই ঘটনাবিলাকৰ পৰা আমি কি ফলাফল লাভ কৰিছোঁ আপুনি কি ভাবে এই যেতিয়াৰ পৰা এই কনসেপ্টটো আহিছে নহয় আমাৰ সমাজখন অধপতনে গৈছে আগতে আমাৰ মা দেউতাহঁতে গৈ পেলাই স্কুলত কৈ থৈ আহে মোৰ ল'ৰা ছোৱালীয়ে নপঢ়িলে আপোনালোকে পিটিব কিন্তু আজিকালি আপুনি মানে পিতাটো দূৰৰে কথা আপুনি জোৰকৈ তেওঁলোকক একো ক'বও নোৱাৰে আৰু এটা অজুহাত দিয়া হয় যে তেওঁলোকৰ মেণ্টেল ডিষ্টাৰবেন্স হয় সেইটোৰ ফলত ল'ৰা ছোৱালীয়ে যি পায় তাকে কৈ আছে তেওঁলোকে সন্মান দিবলৈ নাজানে ল'ৰা ছোৱালীয়ে মাক দেউতাকক যেনেকৈ সন্মান দিবলৈ নাজানে তেওঁলোকে নিজৰ গুৰুকো সন্মান দিবলৈ নাজানে মই এটা কথা ক'বলৈ বিচাৰোঁ যে যেতিয়া মাক দেউতাকে ল'ৰা ছোৱালীক স্কুললৈ পঠায় তেওঁলোকৰ অকল ল'ৰা ছোৱালী যে মানে স্কুলত যে তেওঁলোকে অকল পঢ়িবলৈ পঠাইছে সেয়া নহয় স্কুলত কিন্তু স্কুল এখন মানে মন্দিৰ স্কুলত আমি গোটেইখিনি শিকোঁ আমাৰ সংস্কাৰ আমাৰ শিক্ষা আমাৰ জ্ঞান গোটেইখিনি কিন্তু স্কুলতে বৃদ্ধি হয় তো স্কুলৰ টিচাৰক অকমান বিশ্বাস কৰি তেওঁলোকক তেওঁলোকৰ মতে কামটো কৰিব দিব লাগে বুলি মই ভাবোঁ আৰু মাৰপিটৰ কথাটো আজিকালি বহুত দূৰেই হ'ল ল'ৰা ছোৱালীক যদি টিচাৰে যদি ভালকৈ শিক্ষা দিছে যদি কিবা এটা কথা বুজাইছে সেই কথাটো কিন্তু অভিভাৱকসকলে তাক সাপোৰ্ট কৰিব লাগে আৰু তাৰ এগেইনষ্টত ক'ব নালাগে গুৰুৱে যদি গালি নাপাৰে গুৰুৱে যদি সঠিক দিশ নেদেখায় কোনে দেখাব মাক দেউতাকৰ পিছত বুলি নিস্বাৰ্থৰূপে যদি কোনোবাই আমাক ভাল পায় সেয়া হৈছে গুৰু তাৰ বাহিৰে পৃথিৱীত আজিৰ পৃথিৱীত অন্তত মইতো আৰু আপোন বুলিবলৈ কোনো কাকো পোৱা নাই কিন্তু সেই গুৰুক বিশ্বাস কৰিব লাগিব সেই গুৰুক বুজিব লাগিব তেওঁক সেই ৰাইটছটো দিব লাগিব সাপোৰ্ট কৰিব লাগিব যাতে তেওঁৰ ল'ৰা ছোৱালী ভাল হয় আগুৱাই যায় আৰু আমাৰ দেশখন সুস্থ হ'ব পাৰে ৰজনী শাহ এখেতে বহুখিনি কাম কৰি আছে আমাৰ এই ৰাজ্যখনৰ বাবে ৰাজ্যখনৰ মানুহৰ বাবে আমি সেই সন্দৰ্ভত আমি আৰু বিতংভাৱে আলোচনা কৰিম মই আপোনাক এইখিনিতেই আমাৰ মূল প্ৰসংগৰ পৰা অকণমান আঁতৰি আপোনাক সুধিব বিচাৰিছোঁ কাৰণ গুৰু শিষ্যৰ কথা ইয়াত আহিছে মই আপোনাক পোনপটীয়াকৈ এই কথাটো সুধোঁ যে গুৰু আৰু শিষ্যৰ এই যি পবিত্ৰ বান্ধন
এই বান্ধোন বৰ্তমান সময়ত স্খলিত হৈছে নেকি মানে নাইকিয়া হৈ গৈছে সেয়া কিছু কিছু ক্ষেত্ৰত হোৱা দেখা গৈছে তাৰ বাবে মই আমাৰ সমাজখনকে দুখিম কাৰণ আমাৰ সমাজত এতিয়া যেটো চলি আছে এই যে ফ্ৰেন্ডলি হ'ব লাগে সেই সন্দৰ্ভত ল'ৰা ছোৱালী বা শিক্ষকসকলৰ মাজত আগতে যেটো গুৰু শিষ্যৰ মানে সম্পৰ্ক আছিল সেয়া কিছু ক্ষেত্ৰত কলংকিত হৈছে কিন্তু এতিয়াও বহুত ভাল গুৰু আছে বহুত ভাল শিষ্য আছে তেওঁলোকে বৰ ধুনীয়াকৈ কাম কৰি আছে একেলগে আৰু তেওঁলোক আছে বাবে আমাৰ সমাজখন এতিয়াও অকমান সুস্থ আছে বুলি মই ভাবো কিন্তু সেই আৰু অভিভাৱকসকলেও তেওঁলোকক সাপোৰ্ট কৰিব লাগিব গুৰু এজনে ল'ৰা ছোৱালীক তেতিয়াই ভাল কৰিব পাৰিব যেতিয়া তেওঁলোকে অভিভাৱকসকলৰ পৰা সাপোৰ্টটো পাব হয় এটো এটা গুৰুত্বপূৰ্ণ কথা কাৰণ প্ৰত্যেকৰ প্ৰতি প্ৰত্যেকৰ সন্মান লাগিব প্ৰত্যেকৰ প্ৰতি প্ৰত্যেকৰ শ্ৰদ্ধা লাগিব সকলো লাগিব নহলে প্ৰত্যেকটো জীৱনেই বিষাক্ত হৈ যাব এনে এক পৰিৱেশ আমাৰ মাজলৈ আহি আছে মই চাহ ডাঙৰীয়ানিক আৰু এটা কথা খুজিছো যে আমি বহু সময়ত এই কথা লক্ষ্য কৰি আছো সমাজত বহু ঘৰ আছে বহু পৰিয়াল আছে বহু পিতৃ মাতৃ আছে বহু স্বামী স্ত্ৰী আছে কিন্তু দেখা যায় অধিকাংশৰ ক্ষেত্ৰত এই গাৰ্হস্থ্য হিংসা গাৰ্হস্থ্য মিলাপ্ৰীতি একেবাৰে নাথাকে গাৰ্হস্থ্য হিংসাৰ খুব বেছিকৈ বাঢ়ি গৈছে বৃদ্ধি পাইছে ইয়াৰ মূল কাৰণ আপুনি কি বুলি ভাবে ইয়াৰ মূল কাৰণ মই ভাবো বহুত কেইটা কাৰণ আছে প্ৰথম হৈছে মানুহৰ ইকনমিক প্ৰবলেম ফাইনান্সিয়েল প্ৰবলেমটো এটা বহুত ডাঙৰ প্ৰবলেম কাৰণ এতিয়া মানুহবিলাকে মানে অকমান টকাত তেওঁলোকে চলিবলৈ নোৱাৰে বা নিবিচাৰে আৰু সবৰে এখন ডাঙৰ গাড়ী ডাঙৰ ঘৰ ফ্লেট তাৰ পিছত বিভিন্ন ধৰণৰ লাক্সাৰি সেইখিনি লাগে সেইটোৰ ফলতো তেওঁলোকে মানে ঘৰত অশান্তি সৃষ্টি কৰে হেয়া স্বামীয়ে হওক বা স্ত্ৰীয়ে হওক তেওঁলোকৰ চাহিদাবিলাক বাঢ়িছে সেইটো এটা কাৰণ তাৰ পিছত দুই নম্বৰ কাৰণটো হৈছে তৃতীয় ব্যক্তি জীৱনত আহে আজিকালি ফেসবুক হোৱাটছএপৰ থ্ৰুৱেদি বহুতৰ জীৱনতে ঘটনা ঘটি আছে তৃতীয় ব্যক্তি মানুহৰ জীৱনত আগমন হয় আৰু তাৰ ফলতো মানুহৰ ঘৰুৱা হিংসা বাঢ়িছে আপোনাৰ দুটা বা তিনটা ল'ৰা ছোৱালী থকা মহিলাও পলাই গৈছে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে কক আপুনি তো হেয়া মানে যেতিয়া এইবিলাক বস্তু বাঢ়িব জীৱনত তেতিয়া মানুহৰ হিংসা বিদ্বেষ এইবিলাক বস্তু বাঢ়ি যাব আৰু মানুহৰ আজিকালি ভাই ককাইৰ মাজত সব প্ৰপাৰ্টি লৈ পেলাই খুব হিংসা ককায়েকে ভায়েকক মানে মাটি দিব নোখোজে ভায়েকে ককায়েকৰ পৰা সম্পত্তি কাঢ়ি নিব খোজে ভনিয়েকে নিজৰ বায়েকৰ লগত হিংসা কৰে বায়েকে ভনিয়েকৰ লগত কৰে এইবোৰ মানে সৃষ্টি হৈছে মানে কৈছে নহয় কলিৰ যুগ একদম মানে ঘোৰ কলি আহিছেই যেন লাগিছে আৰু ইমান বেয়া হৈছে সমাজখন মানুহে মানে আন্ডাৰষ্টেণ্ডিং নাই এটা সময়ত আছিলে আমি দেখিছিলো ৰাম ৰাজ্যত এজন ককায়েকে নিজৰ দেউতাকৰ বচনৰ কাৰণে 14 বছৰ বনবাস কৰিবলৈ ওলাইছে মাত্ৰ এষাৰ কথাৰ কাৰণে আৰু তেওঁৰ লগত নিজৰ ভায়েক সৰু ভায়েক লক্ষ্মণ তেওঁৰ লগত সেই 14 বছৰ কটাবলৈ একো নভবা নিচিন্তাকে তেওঁ একেবাৰতে ওলাই গৈছিল আৰু দেখা গৈছিল যে ভৰতে গুটেখিনি সম্পত্তি পায়ো তেওঁ কিন্তু ৰামৰ সেই মানে হেৰিজুৰ চেন্ডেলজুৰ ৰাখি পেলাই বা আমি যদি কওঁ খৰম ৰাখি পেলাই তেওঁ শাসন কৰিছিল কিন্তু আজিকালি হেতু নাই আজিকালি ৰামু নাই ৰামৰ মানে ৰাজত্বখনো নাই এতিয়া মানে গুটেখিনি মানে সেই কলিৰ যুগ এতিয়া মানুহৰ মাজত কমিউনিকেশ্যন নাই এতিয়া মানুহৰ মাজত হিংসা মানুহৰ মাজত মানে কোনে কাক মাৰি পেলাই আগুৱাই যাব পাৰে সেইটোহে মানুহৰ মাজত বেছিকৈ দেখা গৈছে মই ভাবো যে এইটোৰ পৰা পৰিত্ৰাণ পাবলৈ কিন্তু আমাৰ অভিভাৱকসকলে বুজাব লাগিব অভিভাৱকসকলে সেই সংস্কাৰ সেই ল'ৰা ছোৱালীৰ মাজত দিব লাগিব তেওঁলোকে যদি নিজৰ ভাই ককায়েকৰ লগত এইবোৰ কৰি থাকে তেতিয়া হলে তেওঁলোকৰ ল'ৰা ছোৱালী কি শিকিব তেওঁলোকৰ ল'ৰা ছোৱালীও তেনেকৈ ডাঙৰ হ'ব তেওঁলোকে কিছুমান কথা সংসাৰ এখনত থাকিলে কিছুমান কথা আমি এৰিব লাগিব কিছুমান কথা আমি ধৰিব লাগিব সেই এৰা ধৰাৰ মাজতে কিন্তু চলিব লাগিব সকলো কথা ধৰিলে আমি সংসাৰ কৰিব নোৱাৰিম কেতিয়াও
এখন সংসাৰ সুস্থ কেতিয়াও হ'ব নোৱাৰে যদি আমি অকল ধৰিয়ে থাকোঁ আমি এৰিবও শিকিব লাগিব আপোনাক মই পোনপটীয়াকৈ সোধোঁ আপুনি কলি যুগৰ কথা ক'লে আপুনি এই কলি যুগ কলকি যুগ এইখিনিৰ প্ৰতি বিশ্বাস কৰে ন অঁ আমি এটা যুগ পাৰ কৰি আহিছোঁ এইটো শেষৰ যুগ বুলি কৈছে কলিৰ যুগ বুলি কৈছে আৰু এইটো আটাইতকৈ ডেঞ্জাৰাছ যুগ বুলিও কোৱা হৈছে অতি বিপদজনক মানুহে মানুহক হানি খুচি হত্যা কৰাৰ সেই দিন আমাৰ চকুৰ সন্মুখত ভাহি আছে বিভিন্ন ঘটনা প্ৰতি মুহূৰ্ততে ঘটি আছে আমি বিভিন্ন ঠাইত সেই ঘটনাৰ খবৰ আমি লাভ কৰি আছোঁ মই এইখিনিতে আপোনাক এটা কথা সোধোঁ যে আমি এই কথাটো লক্ষ্য কৰিছোঁ আজি আলোচনাৰ এই বিষয়ৰ মাজত এই কথাটো আমি পাতিবই লাগিব যে স্বামী স্ত্ৰী আমি দেখা পাইছোঁ যে যিটো গৃহস্থ ধৰ্ম পালন কৰাত ক'ৰবাত কৃপণালি কৰে নেকি আপুনি কি ভাবে বহুত কৰে তেওঁলোকৰ মতে কম্প্ৰমাইজ বোলা বস্তুটো এতিয়া নোহোৱা হৈ গৈছে জীৱনত মানুহে ভাবে কম্প্ৰমাইজ কৰিলে সৰু হ'ব লাগে কিন্তু যেতিয়া সংসাৰ কৰা হয় দুজন পৃথক ব্যক্তি দুজনৰ চিন্তাধাৰা পৃথক দুজনৰ ভাৱধাৰা পৃথক দুজন পৃথক ব্যক্তিত্ব লোক সেই পৃথক ব্যক্তিত্বৰ লোকে যেতিয়া সংসাৰ এখন কৰিব হাজবেণ্ডৰ কিছু প্লাছ ৱাইফৰ কিছু মাইনাছ ৱাইফৰ কিছু প্লাছ হাজবেণ্ডৰ কিছু মাইনাছ তেনেকৈ বেলেঞ্চ কৰি পেলাই চলিব লাগিব কিন্তু এতিয়া দেখা গৈছে যে ৱাইফে নিজৰ মাইনাছখিনি প্লাছ কৰিব নোখোজে হাজবেণ্ডে নিজৰ প্লাছখিনি মাইনাছ কৰিব নোখোজে আৰু সেই নিজৰ ইগ'টো ধৰি ৰাখোঁতে ক'ৰবাত কিন্তু তেওঁলোকৰ সংসাৰত মানে বিচ্ছেদ হোৱা দেখা গৈছে জুই লাগে আৰু বিচ্ছেদ হয় এনেধৰণৰ ঘটনাবোৰ ঘটি আছে কিন্তু এই ঘটনাটোৰ এই বিষয়টো আমি যিটো আলোচনা কৰিছোঁ এই বিষয়ৰ এটা পৰিণতি আছে সেই পৰিণতিটো শোকাবহ পৰিণতি মই এই কথাটো আপোনাক সুধিব বিচাৰিছোঁ যে এই যি স্বামী স্ত্ৰীৰ কথা ক'লোঁ এনেধৰণৰ স্বামী স্ত্ৰী আমাৰ সমাজত বহু আছে অলেখ আছে এই স্বামী স্ত্ৰীয়ে নিজৰ সন্তানৰ ভৱিষ্যত সন্দৰ্ভত সচেতন নহয় নেকি যাৰ কাৰণে তেওঁলোকে এইবোৰ কাম কৰে আপুনি কি এটা মানসিকতা লৈ চলে আমি যেনেকৈ ডাঙৰ হৈছোঁ আমাৰ ল'ৰা ছোৱালীও তেনেকৈ ডাঙৰ হৈ যাব কিন্তু ঘৰুৱা হিংসা বা ঘৰত যদি শান্তি নাথাকে ল'ৰা ছোৱালী সুস্থভাৱে ডাঙৰ হ'ব নোৱাৰে তেওঁলোকৰ মাজত চাইল্ডহুড ট্ৰমা দেখা যায় বহুত ল'ৰা ছোৱালী মই পাইছোঁ তেনেকুৱা যোনে নিজৰ মাক দেউতাকৰ ভুলৰ বাবে তেওঁলোকে বহুত কষ্ট পাই আছে তেওঁলোকে যিমানখিনি যিটো মানে এবিলিটি বা তেওঁলোকৰ কেলিবাৰ আছে সেইটো তেওঁলোকে দেখাব পৰা নাই বা সেইটো তেওঁলোকে পলিচ কৰিব পৰা নাই ক'ৰবাত সেয়া তেওঁলোকৰ কম্প্ৰমাইজ হৈছে আৰু তাৰ বাবে মাক দেউতাক বহুত ক্ষেত্ৰত মই ভাবোঁ যে ৰেছপনচিবল মাক দেউতাকে নিজক লৈ ইমানেই ব্যস্ত যে ল'ৰা ছোৱালীয়ে কি কৰিছে ক'ত গৈছে সময় নাই ল'ৰা ছোৱালী কাৰ লগত লগ হৈছে সেয়া চাবলৈ সময় নাই আমি ৰিচেণ্ট কেইটামান ঘটনা দেখিছোঁ অসমৰে গুৱাহাটীৰে যে ছোৱালী কাৰ লগত ৰাতি ওলাই শ্বিলং গুচি যায় কিন্তু মাক দেউতাকে ক'বই নোৱাৰে মৃত্যু হৈছে তেনেকৈ ক'বই নোৱাৰে সেয়াটো সম্ভৱ নহয় মাক বা দেউতাকে সদায় সচেতন হ'ব লাগে যে ল'ৰা ছোৱালী কাৰ লগত আছে কাৰ লগত কথা পাতিছে কাৰ লগত ওলাই গৈছে ফোনত কি চাইছে মোবাইল ফোনটো হাতত দি দিলে নহ'ব তেওঁক বুজাব লাগিব যে মোবাইল ফোনটো কিন্তু এটা বিৰাট ৰেছপনচিবল বস্তু হয় সেইটোক ৰেছপনচিবিলিটিৰে হেণ্ডেল কৰিব লাগে সেই ৰেছপনচিবিলিটিখিনি শিকাব লাগিব সামাজিক দায়বদ্ধতাখিনি শিকাব লাগিব সমাজ এখনত থাকিলে কেনেকৈ সমাজখনক আমি দিব পাৰোঁ সেয়া সদায় ল'ৰা ছোৱালীক শিকাব লাগে সমাজখনে আমাক দিছে তাকো আমি ঘূৰাই পেলাই কিবা এটা সদায় দিয়াৰ চেষ্টা কৰিব লাগে ভাল ভাল কথা শিকালেহে ল'ৰা ছোৱালী ভাল হ'ব মাক দেউতাকে যদি এনি টাইম ফোনত লাগি থাকে মাক দেউতাকে যদি এনি টাইম বেলেগৰ কথা চিন্তা কৰি থাকে টকা কেনেকৈ আৰ্জিব সেয়া চিন্তা কৰি থাকে ল'ৰা ছোৱালীৰ ফালে নাচায় তেতিয়াহ'লে সেয়া সম্ভৱ নহয় ল'ৰা ছোৱালী কেনেকৈ সংস্কাৰ পাব আপুনি গুৰুত্বপূৰ্ণ কথা এটা কৈছে মই সেইকাৰণে আপোনাকে সুধিছোঁ ছ'চিয়েল মিডিয়াই আমাৰ সমাজ ব্যৱস্থা যিটো গাঁথনি পৰিয়ালৰ যিটো গাঁথনি এই গাঁথনিটো থান বান কৰি পেলাইছে নেকি আপুনি কি ছ'চিয়েল মিডিয়াই ভাল কামো কৰিছে কিন্তু আমি ছ'চিয়েল মিডিয়াক অকল বেয়া হেৰিত আমি দুখিব নোৱাৰোঁ ছায়েন্স ইজ এ ব্লেছিং এজ ৱেল এজ কাৰ্ছ বুলি কোৱাই হৈছে আমাৰ কিন্তু আমাৰ ওপৰত সেইটো যে আমি সেইটো কেনেকৈ ব্যৱহাৰ কৰিম
আমি যদি আজি সোশ্যাল মিডিয়াত কিন্তু সাগৰ আমি শিকিব বিচাৰিলে বহুত বস্তু শিকিব পাৰো আমি কোভিডৰ সময়ত দেখিছো মানুহে কেক বনাবলৈ শিকিছে ক্যান্ডেলস বনাবলৈ শিকিছে বিভিন্ন ধৰণৰ ৰান্ধিব শিকিছে আজি তেওঁলোকে ব্যৱসায় কৰি আছে বিভিন্ন ধৰণৰ ভাষা শিকিছে আজি তেওঁলোকে ডাঙৰ ডাঙৰ পোষ্টত চাকৰি কৰি আছে আমি যদি সোশ্যাল মিডিয়াটো ভাল কামত ব্যৱহাৰ কৰো আমি তাৰ পৰা সুফল পামেই কিন্তু আমি যদি অকল ৰিলছত আমি ৰিলছবোৰ চাই থাকো আৰু ৰিলছত যিবোৰ অসভ্যালি হয় সেইবোৰক যদি আমি মানে গুৰুত্ব দিও তেতিয়া হলে কিন্তু আমি ভাল একো শিকিব নোৱাৰিম সোশ্যাল মিডিয়াই যত আমাৰ কাৰণে ভাল কাম কৰি আছে তাতে যদি বেয়া আছে সেইটোক এভয়েড কৰাৰ দায়িত্ব কিন্তু আমাৰে কাৰণ আমাক ভগৱানে সেই ক্ষমতাটো দিছে যে আমি ভাল বেয়াৰ মাজত আমি পাৰ্থক্য কৰিব পাৰো ভালখিনি আমি লৈ পেলাই বেয়াখিনিক আমি এভয়েড কৰিলে আমাৰ কাৰণেও ভাল সমাজখনৰ কাৰণেও ভাল গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে সঁচাকে সামাজিক মাধ্যমে বহু ক্ষেত্ৰত ভাল বতৰা আমাৰ মাজলৈ কঢ়িয়াই আনে যদিও সাংঘাতিক বেয়া প্ৰভাৱো পৰিছে বিভিন্ন সময়ত দেখা যায় ঘৰৰ মানুহবোৰ মোবাইলটোক লৈ ব্যস্ত হৈ থাকে আৰু তেওঁলোকক বেলেগ কৰিবলৈ সময় নাই বেলেগ কথা চিন্তা কৰিবলৈ সময় নাই এই মানুহসকল আমাৰ পৰিয়ালৰ মাজৰ পৰা বা আমাৰ সমাজৰ মাজৰ পৰা ক্ৰমান্বয়ে এটা বেলেগ গতি লৈ আছে সেই কথা আমি হততে লক্ষ্য কৰি আহিছোঁ আৰু সেই বিষয়ত লৈ আমি যে আলোচনা কৰিছোঁ এইখিনিতেই মই আপোনাক আৰু এটা কথা কওঁ আপুনি এই কথাটো বিশ্বাস কৰেনে যে যি আমাৰ অনুশাসনৰ কথা আছিলে আগতে জ্যেষ্ঠজনে কিবা একেষাৰ কথা ক'লে কনিষ্ঠজনে সেই কথা একান্ত বাধ্য হৈ পালন কৰিছিলে কিন্তু বৰ্তমান সময়ত তাৰ বিপৰীত চৰিত্ৰ দেখা যায় এই অনুশাসনহীনতা বা জ্যেষ্ঠজনক সন্মান কৰিব নজনা এই পৰম্পৰাটো আমাৰ পৰিয়ালত আৰম্ভ হৈ গ'ল নে অনুশাসনহীনতা আমাৰ পৰিয়ালৰ পৰা আমাৰ পৰিয়ালবোৰৰ মাজৰ পৰা একেবাৰে হেৰাই গ'ল আপুনি কি কয় অনুশাসন এতিয়াৰ ল'ৰা ছোৱালীৰ মাজত আপুনি দেখিবলৈ নাপাব কাৰণ হৈছে তেওঁলোকৰ অভিভাৱকসকলৰ মাজতে অনুশাসন নাই ল'ৰা ছোৱালী কেনেকৈ শিকিব তেওঁলোকৰ মাক দেউতাকে যদি তেওঁলোকক কিবা এটা কৈছে তেওঁলোকে মাক দেউতাককে সন্মান নকৰে বৃদ্ধাশ্ৰমত আপুনি দেখিব মানুহৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি গৈছে হেয়াৰ ফলত কি হৈছে ল'ৰা ছোৱালীও সেই পথেই কিন্তু আগবাঢ়িবলৈ ধৰিছে অনুশাসনটো আগতে এনেকুৱা আছিলে যে মা দেউতাই যদি কিবা এটা কৈছে ল'ৰা ছোৱালী সেইটো শুনিবই লাগিব কিন্তু এতিয়া দেখা গৈছে মাক দেউতাকক উল্টাই পেলাই ৰিপ্লাই দি থৈ দিয়ে আৰু মাক দেউতাকেও সেই কথাষাৰ কাটিব নোৱাৰে ল'ৰা ছোৱালীয়ে যদি কিবা এটা কৈছে সেইটো শুনিবই লাগিব সেইটো কৰিবই লাগিব আৰু তাৰ ফলত ল'ৰা ছোৱালীও মানে অধঃপতনে গৈ আছে এনে ধৰণৰ ঘটনাবোৰ আমাৰ পৰিয়ালত চলি আছে মই আপোনাক আৰু এটা কথা সুধো আপুনি সংক্ষিপ্তভাৱে যদি উত্তৰ দিব পাৰে এই দাম্পত্য কলহ আমি যদি কওঁ দাম্পত্য কলহ এই দাম্পত্য কলহ নিৰাময় কৰিব পৰা কিবা উপায় আছে নেকি আপুনি কি হাজবেণ্ড ওয়াইফ দুজনে বুজাবুজিৰ মাজত চলিব লাগিব তেওঁলোকে সদায় চিন্তা কৰিব লাগিব যে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে ল'ৰা ছোৱালীক সুস্থ সমাজত বাস কৰিব দিব লাগিব তেওঁলোকৰ যদি ঘৰুৱা হিংসা ল'ৰা ছোৱালীয়ে দেখি ডাঙৰ হয় তেওঁলোকে কেতিয়াও সুস্থভাৱে ডাঙৰ হ'ব নোৱাৰে তেওঁলোকৰ মাজত বহুত ধৰণৰ এডিকশ্যন দেখা যায় আজিকালি কণ কণ ল'ৰা ছোৱালীক ড্ৰাগছ লোৱা বা মদ্যপান কৰা দেখা যায় সেয়া কিন্তু কৰবাত নহয় কৰবাত ঘৰৰ পৰাই আৰম্ভ হয় এই যে অকমান আগতে কথাষাৰ ক'লো যে মাক দেউতাকে নেচাই ল'ৰা ছোৱালী কি কৰি আছে ল'ৰা ছোৱালী কাৰ লগত লগ হৈ আছে কি খাইছে কি পিন্ধিছে সেয়া কিন্তু লক্ষণীয় সেয়া কিন্তু মাক দেউতাকে সদায় লক্ষ্য কৰিব লাগে ল'ৰা ছোৱালীক জন্ম দিলেই বা দামী স্কুলত পঢ়ালে মাক দেউতাক হ'ব নোৱাৰি মাক দেউতাক হোৱাৰ লগতে মাক দেউতাকৰ বহুত দায়িত্ব থাকে দায়িত্ব হ'ল তেওঁলোকক ৰেসপন্সিবল বনোৱা ৰেসপন্সিবিলিটিবোৰ শিকোৱা সমাজ এখনৰ প্ৰতি মানে কি আমাৰ দায়িত্ব আছে সেই দায়িত্ববোৰ শিকোৱা আমাৰ সমাজত সকলো ধৰণৰ লোক আছে সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ
বয়সস্থ লোকো আমি দেখা পাওঁ বা আমি জীৱ জন্তু দেখা পাওঁ গছ দেখা পাওঁ সেই গোটেইখিনিৰ প্ৰতি আমাৰ এটা দায়িত্ব আছে সেই দায়িত্ববোৰ আমাৰ ল'ৰা ছোৱালী শিকাব লাগিব ঘৰুৱা হিংসা কৰি নিজৰ মাজত অশান্তি কৰি মাৰ ধৰ কৰি এইবিলাকে কিন্তু সুস্থ সমাজ কেতিয়াও নগঢ়ে আৰু মই ভাবো মদ্যপান এইটো এটা সাংঘাতিক ডাঙৰ প্ৰব্লেম হৈছে সেইটোৰ কাৰণে মই ভাবো যে এৱেৰনেছ হ'ব লাগে স্কুল কলেজতো ইয়াৰ বিষয়ে এৱেৰনেছ থাকিব লাগে কাৰণ কোন ল'ৰা ছোৱালীক যেতিয়া ড্ৰাগছ লৈ পেলাই ৰিহেবিলিটেশ্যনত পৰি থকা হয় তাতকৈ আৰু মানে দুখজনক একো হ'ব নোৱাৰে তেওঁলোকে আমাৰ দেশৰ ভৱিষ্যত তেওঁলোকে যদি সুস্থ নাথাকে আমাৰ আগন্তুক প্ৰজন্মই আমি কি বুলি সিহঁতক মানে আমি আগুৱাই দিম বা তেওঁলোকক আমি কি দায়িত্ব দি পেলাই আমি এই পৃথিৱীৰ পৰা যাম সো সেইটোৱে বিৰাট ডাঙৰ এটা মানে প্ৰশ্নবোধক চিন হৈ পৰিছে সমাজখনৰ কাৰণে হয় আপুনি গুৰুত্বপূৰ্ণ কথা কৈছে মাত্ৰ এটা দিনৰ পূৰ্বে GMCHত এগৰাকী যুৱতীৰ মৃতদেহ এৰি থৈ যাবলৈ ওলোৱা অৱস্থাত এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে পৰহিৰ ঘটনা এইটো সেই যুৱতীগৰাকী এটা নিচামুক্তি কেন্দ্ৰৰ পৰা ৰিলিজ হৈ আহিছিলে এনেধৰণৰ ঘটনাবোৰ ঘটি আছে আৰু এনেধৰণৰ ঘটনাৰ প্ৰৱণতাও ক্ৰমান্বয়ে বৃদ্ধি পাই আছে মই ৰজনী শাহ ডাঙৰীয়ানীক ধন্যবাদ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰি আছোঁ ঘৰুৱা হিংসা শিশু আৰু মহিলা আৰু এই বিষয়টো আমি নিৰ্বাচন কৰি লৈছোঁ যদিও এই বিষয়ত আমাৰ শাহ ডাঙৰীয়ানীয়ে বহুখিনি কাম কৰি আছে আমি সেই বিষয়েও কথা পাতিম এতিয়া লৈছোঁ কিছু সময়ৰ বাবে বাণিজ্যিক स्कैमर्स क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल रहे टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিসটো চালে চকুৰ আগুই সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया यस सिर्फ करंट अकाउंट बाकी है करंट अकाउंट के लिए तो SBI बेस्ट है US मशीन मिलेगा और QR कोड भी बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट सबको पता है SBI करंट अकाउंट बेस्ट है सबको पता है
स्केमर्स की विकेट टपकाने की कोशिशें जारी। क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम बिजली विभाग से बोल रहा हूँ, इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब। कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम सेफ। পাছত আমি পুনৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ। আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ ৰজনী শ্বাহ ডাঙৰীয়ানীৰ সৈতে। মই বিৰতিৰ পৰৱৰ্তী খণ্ডত তেখেতক মই এটা কথা সুধিব বিচাৰিছোঁ। তেখেত কেইবাটাও আন্তৰ্জাতিক সংগঠনৰ সৈতে জড়িত, তেখেতে বহুখিনি কাম কৰি আছে। মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছিলোঁ এই কথা। ইনস্পায়াৰিং ইণ্ডিয়ান ওমেন ইউনাইটেড কিংডম, একে সময়তে তেওঁ কৌশল্যা ইউনাইটেড কিংডমৰো দায়িত্বত আছে। আপোনালোকে যদি আপুনি থুলমূলকৈ যদি আপোনালোকৰ এই পদক্ষেপ সন্দৰ্ভত কিছু কথা আমাৰ দৰ্শকক অৱগত কৰে। প্ৰথমতে মই ইনস্পায়াৰিং ইণ্ডিয়ান উইমেনৰ কথাটো কওঁ। ইনস্পায়াৰিং ইণ্ডিয়ান উইমেন প্ৰথম আৰম্ভণি হয় 2016। তেতিয়া মানে ভবা নাছিলে যে এইটো এটা ইমান ডাঙৰ সংগঠন হ'ব য'ত আজিৰ দিনত 20,000তকৈ অধিক মহিলা ইয়াৰে মেম্বাৰ হয়। এই সংগঠনে বহুত ধৰণৰ কাম কৰিছে। প্ৰথমতে বিদেশত কৰিছে, এতিয়া আজি 3-4 বছৰৰ পৰা ভাৰতবৰ্ষতো কৰি আছে। কোভিডৰ সময়ত তেওঁলোকে মানে যিখিনি জ্যেষ্ঠ বা বৃদ্ধ লোক আছে তেওঁলোকে ওলাব পৰা নাছিলে। ল'ৰা ছোৱালী হয়তো দূৰত থাকে বা তেওঁলোকে ঘৰৰ ভিতৰত আবদ্ধ হৈ আছিলে। ইনস্পায়াৰিং ইণ্ডিয়ান উইমেনৰ মেম্বাৰ্ছে তেতিয়া তেওঁলোকক খোৱা বস্তু আৰু মেডিচিন সেইবোৰ দিয়াৰ তেওঁলোকে যোগান ধৰিছিলে। তেনেকৈ তেওঁলোকে চেনিটেৰী পেড বনোৱা বা তাৰ মেনুফেকচাৰিং কৰি মহিলাসকলক সবলীকৰণ দিয়াৰ এটা প্ৰচেষ্টা কৰিছে। দিৱালীৰ সময়ত যিখিনি মানে মাটিৰ চাকি, সেই মাটিৰ চাকিক বিভিন্ন ধৰণে বনাই তাক আকৌ ৰং দি পেলাই ধুনীয়াকৈ সজাই পৰাই বজাৰত বিক্ৰী কৰালৈকে ইনস্পায়াৰিং ইণ্ডিয়ান উইমেনৰ এক বিশাল ভূমিকা আছে। তেনেকুৱা সৰু সৰু মানে কথা ক'বলৈ গ'লে মানে এই অনুষ্ঠানটো সৰু হৈ যাব, মানে সময়টো কম হৈ যাব। সেইকাৰণে ইনস্পায়াৰিং ইণ্ডিয়ান উইমেনৰ সদায় এটা প্ৰচেষ্টা যে আমি যেনেকৈ পাৰোঁ আমি মানুহৰ মাজত মানুহৰ কাৰণে কাম কৰিব লাগে। আৰু তেনেকৈ 2021 বৰ্ষৰ পৰা মই ইনস্পায়াৰিং ইণ্ডিয়ান উইমেনৰ লগত জড়িত। 2022ত মই ডেপুটি ডাইৰেক্টৰ গুৱাহাটী চেপ্টাৰৰ পদত মোক নিযুক্তি কৰা হয় আৰু তাৰ পিছত মোক যোৱা বছৰ 2024ত মোক নৰ্থ ইষ্টাৰ্ণৰ ডেপুটি ডাইৰেক্টৰ নিযুক্তি কৰা হয়। আৰু তেনেকৈ আমি কাম কৰি আছোঁ। আমি যিখিনি পথশিশু আছে তেওঁলোকক শিক্ষা যে কিমান দৰকাৰী বস্তু সেয়া তেওঁলোকৰ অভিভাৱকসকলক বুজোৱা আৰু তেওঁলোকক স্কুলত নাম লগাই দিয়ালৈকে আমি কামবিলাক কৰিছোঁ। তাৰ লগতে আমি যিখিনি ৰাস্তাত আমি দেখোঁ মহিলাসকলে দোকান দি আছে, চব্জিৰে হওক মাছৰে হওক, তেওঁলোকৰ মাজত কিন্তু নিজক লৈ সচেতনতা নাই। সেইখিনি কাম আমি কৰিছোঁ যে তেওঁলোকক আমি বুজাইছোঁ যে তেওঁলোক কিমান আমাৰ সমাজৰ কাৰণে মানে দৰকাৰী মানুহ আৰু তেওঁলোকৰো কিমান অৱদান আছে আমাৰ সমাজখনত। সেয়া আমি কৰিছোঁ। তেওঁলোকক আমি হেল্থ এণ্ড হাইজিনৰ ওপৰত আৱেৰনেছ মানে দিছোঁ আৰু তেওঁলোকক আমি বুজাইছোঁ যে তেওঁলোকে নিজৰ যত্ন কেনেকৈ ল'ব পাৰে। আৰু তেনেকৈ আমি চেষ্টা কৰি আছোঁ এখন সুস্থ সমাজ গঢ়িবলৈ। খুব ভাল লগা কথা। আপোনালোকৰ প্ৰতি আমাৰ ফালৰ পৰাও সদিচ্ছা, আমাৰ ফালৰ পৰাও আন্তৰিক শুভকামনা আছে। আপোনালোক আগবাঢ়ি যাওক পথৰ শিশুৰ বাবে, পদপথৰ শিশুৰ বাবে বা মহিলাৰ বাবে। এনেদৰে কাম কৰা সংগঠনৰ আমাৰ নিতান্তই অভাৱ। এই অভাৱ পূৰণৰ বাবে আপোনালোক আগবাঢ়ি আহিছে, যথেষ্ট আদৰণীয় কথা। আৰু আপোনালোক আগবাঢ়ি যাওক, সেই বিষয়ে আমি আৰু আশা কৰিম, আমি আশাবাদী হৈ ৰ'ম। আমি যিহেতু এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ, সেই বিষয়ত আমি আলোচনা কৰিবই লাগিব। আমি সেই বিষয়ত আপোনাক আৰু এটা প্ৰশ্ন মই সুধিব বিচাৰিছোঁ যে আমাৰ যি পাৰিবাৰিক মৰম চেনেহ অতীততে আছিলে, অতীতৰ পৰিয়ালবোৰৰ মাজত আছিলে, বৰ্তমানৰ পৰিয়ালবোৰৰ মাজত এই পাৰিবাৰিক মৰম চেনেহৰ ক'ৰবাত হানি বিঘিনি হ'ল নেকি? আপুনি কি অনুভৱ কৰে? মৰমটো চাওক, ল'ৰা ছোৱালী যেতিয়া মাক দেউতাকে জন্ম দিয়ে, ল'ৰা ছোৱালীক মৰম সেইটো
মানে নেচাৰেল সেইটো থাকিবই কিন্তু আজিকালি দেখা গৈছে যে মাক দেউতাকে মানে নিজেও শাসন নকৰে আনে কিবা ক'লেও বেয়া পায় সেইটো দেখা গৈছে এষাৰ কথা এতিয়া খুব চলিছে মোৰ ল'ৰা ছোৱালীক শাসন কৰিবলৈ আপুনি কোন মইহে জন্ম দিছোঁ তেওঁৰ ভাল বেয়া মই চাম কিন্তু কিছু লোক এতিয়াও আছে আমাৰ সমাজত যোনে ল'ৰাটো বা ছোৱালীজনী বেয়া দেখিলে তেওঁলোকে মাত মাতে এই কাৰণে নহয় যে তেওঁলোকে ইণ্টাৰফেয়াৰ কৰিব খুজিছে এই কাৰণে কয় যাতে ল'ৰাজন বা ছোৱালীজনী বেয়া ৰাস্তাত নাযায় তেওঁলোকে যাতে ভাল বেয়াৰ মাজত পাৰ্থক্যটো বুজি পায় আৰু ভাল পথত আগুৱাই যায় কিন্তু আজিকালি অভিভাৱকসকলে এইষাৰ কথা সহ্যই নকৰে যে আন কোনোবাই তেওঁলোকৰ ল'ৰা ছোৱালীক কিবা ক'ব তেওঁলোকৰ মতে তেওঁলোকৰ ল'ৰা ছোৱালী কেতিয়াও ভুল নকৰে এই অন্ধ প্ৰেমটোৱে মানে ল'ৰা ছোৱালীক শেষ কৰি পেলাইছে ল'ৰা ছোৱালীক মৰম কৰিব লাগে সকলো ল'ৰা ছোৱালী নিজৰ মাক দেউতাকৰ কাৰণে মৰমীয়াল আমিও এটা সময়ত মা দেউতাৰ কাৰণে মৰমীয়াল আছিলোঁ আজিও আমি তেনেকুৱাই কিন্তু এই যে শাসন বোলা বস্তুটো সেইটো কিন্তু বিৰাট দৰকাৰ কাৰণ ল'ৰা ছোৱালীয়ে ভাল বেয়া বুজি নাপায় ল'ৰা ছোৱালীয়ে যদি ভাল বেয়া বুজি পালে হয় তেতিয়াহ'লে তেওঁলোকে শিশু নহ'লে হয় তেওঁলোকে ডাঙৰেই হ'ল হয় কিন্তু তেওঁলোকক বুজোৱাটো আমাৰ দায়িত্ব আমি তেওঁলোকক বুজাব লাগিব যে এইটো ভাল এইটো বেয়া তেতিয়াহে তেওঁলোকে বুজি পাব আৰু তেওঁলোকে সঠিক ৰাস্তাত আগবাঢ়িব পাৰিব ৰজনী চাহ ডাঙৰীয়ানী আপুনি কি কয় বেছি মৰমে আমাক বিপদৰ মুখলৈ পেলাইছে নেকি বা বেছি মৰম আমাৰ বাবে বিপদজনক হৈছে নেকি আপুনি কি ভাবে মই ভাবোঁ যে অতিমাত্ৰা সকলো বস্তুৱে বেয়া সেয়া মৰমেই হওক বা হিংসাই হওক মৰম এটা লেভেলত কৰিব লাগে ল'ৰা ছোৱালীক ভেলিউ শিকাই মৰম কৰিব লাগে কিন্তু ভেলিউলেছ মৰম কৰি একো লাভ নাই সেয়া ল'ৰা ছোৱালীক নষ্টহে কৰিছে বহুত ঘৰত দেখা গৈছে যে মাক দেউতাকৰ চলিবলৈ পইচা নাই কিন্তু ল'ৰা ছোৱালীয়ে বিচাৰিছে যে একদম মানে লাখ টকীয়া কম্পিউটাৰ লাগে মাক দেউতাকে যেনেকৈ নহওক য'ৰ পৰাই নহওক ধাৰ কৰি হ'লেও আনি দিছে সেইটোত সি এনি টাইম ল'ৰাজন বা ছোৱালীজনীয়ে গেম খেলি আছে পঢ়া শুনা নকৰি আৰু তাক বাধাও দিব নোৱাৰে তাৰ ফলত ল'ৰা ছোৱালী পঢ়া শুনা নষ্ট হৈছে তেওঁলোকৰ খেলা ধূলা নষ্ট হৈছে শৰীৰ নষ্ট হৈছে মগজু নষ্ট হৈছে গোটেইখিনি নষ্ট হৈছে মৰমটো এটা লেভেলত কৰাটোহে দৰকাৰ আৰু ভাল বেয়া সেইটো বুজিব লাগিব ল'ৰা ছোৱালীৰ কাৰণে কি ভাল কি বেয়া কাৰণ ল'ৰা ছোৱালীটো বুজি নাপায় তেওঁলোকক বুজোৱা তেওঁলোকক শিকোৱা সমাজৰ প্ৰতি যে তেওঁলোকৰ দায়বদ্ধতা আছে সেইটো শিকোৱা আৰু তেওঁলোকক মই বাৰে বাৰে এটা কথাই কৈছোঁ যে ৰেছপনচিবল হ'বলৈ শিকাব লাগে ৰেছপনচিবিলিটি টুৱাৰ্ডছ দেমছেল্ফ টুৱাৰ্ডছ দেয়াৰ ফেমিলি এণ্ড টুৱাৰ্ডছ দেয়াৰ নেশ্যন সেইটো বিৰাট দৰকাৰ কাৰণ আমাক সদায় কোৱা হৈছে যে সৰু সৰু ল'ৰা ছোৱালী দেশৰ ভৱিষ্যত আজি যদি তেওঁলোকে বিপথে গৈছে আজি যদি তেওঁলোকে বেয়া কাম কৰিছে তেওঁলোকে কেতিয়াও এখন সুস্থ সমাজ গঢ়িব নোৱাৰে আৰু সমাজৰ দায়িত্ব যেহেতু তেওঁলোকৰ ওপৰতে আছে আমাৰ উত্তৰণৰ প্ৰজন্মৰ ওপৰত আমাৰ সমাজ পৰিচালনাৰ সমগ্ৰ দায়িত্ব আছে কিন্তু উত্তৰণৰ প্ৰজন্মই যদি এনে অবাতে বাট লয় তেতিয়াহ'লে আমাৰ সমাজৰ বাবে এয়া নিশ্চয়কৈ ভয়াৱহ কথা মই এইখিনিতেই চাহ ডাঙৰীয়ানীক আৰু এটা প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ আমি সততে কিছু কথা দেখা পাওঁ যে আজিকালিৰ যি সন্তান এই সন্তানে পিতৃ মাতৃক ব্লেকমেইলিং কৰে এইটো এটা ডাঙৰ কথা হৈছে বিভিন্ন সময়ত আমি এই ঘটনাবিলাক প্ৰত্যক্ষ কৰি আছোঁ এই ধৰণৰ ব্লেকমেইলিং বন্ধ কৰাৰ বাবে শিক্ষক অভিভাৱকৰ ভূমিকা কি হ'ব আপুনি কি ভাবে এৱেৰনেছ হ'ব লাগে মই এইষাৰ কথা বহুত জেগাত কৈছোঁ বা মই নিজেও ভাবোঁ যে স্কুল কলেজবিলাকত এৱেৰনেছ হ'ব লাগে পেৰেণ্টছক লগতে ল'ৰা ছোৱালীক এটা কেম্প হ'ব লাগে বুজাব লাগে যে মাক দেউতাক কিন্তু তাহাঁতৰ ATM মেচিন নহয় মাক দেউতাকে তেওঁলোকক জন্ম দিছে তেওঁলোকক যিখিনি দৰকাৰ সেইখিনি পূৰা তেওঁলোকৰ সেইখিনি দায়িত্ব কিন্তু মাক দেউতাকক ব্লেকমেইল কৰি পেলাই বস্তু লাগে বা মই নপঢ়োঁ মই স্কুল নাযাওঁ তোমালোকে যদি মোক বেছিকৈ মানে প্ৰেছাৰ দিয়া তেতিয়াহ'লে মই ছুইচাইড কৰিম সেই শব্দবিলাক ঘটনাবিলাক ঘটি আছে আমাৰ সমাজত সেই বস্তুবিলাক স্কুল কলেজবিলাকত বা ইনষ্টিটিউশ্যনবিলাকত অকণমান এৱেৰনেছ কেম্পবিলাক হ'ব লাগে আৰু সেইটোত মাক দেউতাক আৰু ল'ৰা ছোৱালীক একেলগে বহাই পেলাই কেম্পবিলাক কৰাব লাগে
মাক দেউতাকেও ঘৰত বুজাব লাগিব ল'ৰা ছোৱালীক যে প্ৰত্যেকটা বস্তু খুজিলেই পোৱা নাযায় আজি যদি ল'ৰা ছোৱালীয়ে কৈছে আকাশৰ তৰাটো লাগিব মাক দেউতাকে সেয়া কেনেকৈ আনি দিব সদায় তেনেকৈ ভাবিব লাগে আজি যদি মোৰ ল'ৰা ছোৱালীয়ে খোজে যে মোক হেৰি আইফোন লাগে আইফোনৰ দাম কিমান 1 লাখ টকা 1 লাখৰ ওপৰত 1.5 লাখ 2 লাখ টকা সেই 1.5 লাখ 2 লাখ টকা ইনকাম কেনেকৈ হয় সেই বস্তুটো ল'ৰা ছোৱালীক বুজাব লাগিব যে সেয়া উপাৰ্জন কৰোঁতে মাক দেউতাকৰ কিমান কষ্ট হয় সেইখিনি বস্তু যেতিয়ালৈকে ল'ৰা ছোৱালীক নুবুজাব তেতিয়ালৈকে এনেকুৱা মানে পৰিস্থিতিৰ পৰা ওলোৱাটো অসম্ভৱ হৈ পৰিব ঘৰে ঘৰে সেয়া হ'ব লাগে ঘৰে ঘৰে আৰু আজিকালি আৰু এটা বস্তু দেখা গৈছে পকেট মানি ল'ৰা ছোৱালীক মাক দেউতাকে 10,000 15,000 20,000 লৈকে পকেট মানি দিয়ে কি প্ৰয়োজন আছে পকেট মানিটোৰ মোক কওকচোন ল'ৰা ছোৱালীক যিখিনি লাগে খোৱা হওক পিন্ধা হওক সেইখিনি মাক দেউতাকে পূৰণ কৰিয়ে আছে ঘৰত যিখিনি লাগে তেওঁলোকৰ পঢ়া শুনাত যিখিনি খৰচ লাগে সেয়া মাক দেউতাকে দি থকা নাই জানো তেতিয়াহ'লে এক্সট্ৰাকে পকেট মানি দিবলৈ কি দৰকাৰ আছে সেই টকাৰে তাহাঁতি কি কৰি আছে সেই টকাৰে তাহাঁতি মদ্যপান কৰি আছে ড্ৰাগছ কিনি খাই আছে আৰু যেতিয়া সিহঁতে সেইটোৰ পৰা মানে বাঢ়ি যায় এডিকশ্যনটো বাঢ়ি যায় তেতিয়া সিহঁতে ঘৰত চুৰ কৰিব ডকাতি কৰিব মানুহক মাৰিব সেইবোৰহে কৰিব তাতকৈ যদি মাক দেউতাকে তেওঁলোকক টকা নিদি সংস্কাৰ দিয়ে মই ভাবোঁ সমাজখন বেছি ভাল হ'ব গুৰুত্বপূৰ্ণভাৱে আপুনি এইখিনি কথা উল্লেখ কৰিছে সঁচাকৈ এনেধৰণে যেতিয়া টকা পইচা নাপাব প্ৰয়োজনৰ সময়ত যেতিয়া আৰ্থিকভাৱে সেই সহায় তেওঁলোকে নাপায় তেতিয়াহ'লে তেওঁলোকে পুনৰ অবাতে যোৱাৰ এই ৰাস্তা বাছি লয় কাৰণ তেওঁলোকৰ এই এডিকশ্যন সাংঘাতিক এটা ৰূপ লয় তেওঁলোকৰ জীৱনত সেই কথা আমি বহু লোকৰ ক্ষেত্ৰত বহু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আমি প্ৰত্যক্ষ কৰোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত চাহ ডাঙৰীয়াই তেওঁ বক্তব্য আগবঢ়াইছে কিন্তু মই চাহ ডাঙৰীয়াক এইখিনি আৰু এটা কথা সুধোঁ যে এই সামাজিক যি অৱক্ষয় বা পাৰিবাৰিক অৱক্ষয় যি বুলি আমি নকওঁ কিয় এই অৱক্ষয় ৰোধ কৰাৰ বাবে বা ৰোধৰ স্বাৰ্থত আপোনালোকৰ এই সংগঠনৰ তৰফৰ পৰা কেনেধৰণৰ পদক্ষেপ ল'ব পৰাৰ সুবিধা আছে বা আগবাঢ়িছে আমি বিভিন্ন ধৰণৰ ৱেবিনাৰ কৰিছোঁ ৱেবিনাৰবোৰ আমি এনেধৰণে কৰিছোঁ যাতে ল'ৰা ছোৱালীক আমি বহুত বেলেগ বেলেগ ফিল্ডত আমি তেওঁলোকক নলেজ দিব পাৰোঁ তাৰ ভিতৰতে এটা আছিলে উইমেন সেফটি এণ্ড সিকিউৰিটি উইথ ৰেছপনচিবিলিটি এতিয়া মহিলাসকলক চৰকাৰে বা আমাৰ সুপ্ৰিম কোৰ্টে যিখিনি আইন বা যিখিনি সুবিধা দিছে সেই সুবিধাখিনি তেওঁলোকে কেনেকৈ ল'ব পাৰে নিজৰ হকে কেনেকৈ তেওঁলোকে মাত মাতিব পাৰে আৰু সেয়া যাতে তেওঁলোকে মানে বেয়া হেৰিত পৰিচালিত নকৰে বা তেওঁলোকে সেইটোক ৰেছপনচিবলি কেনেকৈ তেওঁলোকে হেণ্ডেল কৰিব যাতে সেয়া তাৰ ফলত কোনো মানুহৰ ক্ষতি নহয় তেনেকৈ আমি কিছুমান ৱেবিনাৰ্ছ পাতিছোঁ আমি সদায় মানুহক এটাই কথা শিকাইছোঁ যে আপোনালোকে যিটো সুবিধা পাইছে সেই সুবিধাটো লৈ পেলাই ৰেছপনচিবল হওক তাৰপিছত আমি ইছৰোৰ চাইণ্টিষ্ট হওক বা ডক্টৰ্ছ হওক ইঞ্জিনিয়াৰ্ছ হওক বলিউডৰ ডাইৰেক্টৰ্ছ তেওঁলোকৰ লগত আমি বিভিন্ন ধৰণৰ ইণ্টাৰেকশ্যন কৰিছোঁ তেওঁলোকৰ লগত আমি ল'ৰা ছোৱালীখিনিকো আমি আমাৰ ৱেবিনাৰ্ছত ইনভাইট কৰিছোঁ যাতে তেওঁলোকে প্ৰশ্ন সুধিব পাৰে সেই ফিল্ডবিলাকত তেওঁলোকে কেনেদৰে যাব কেনেকৈ এপ্লাই কৰিব ক'ত সিহঁতে পৰীক্ষা দিব পৰীক্ষাৰ প্ৰচিডিউৰ কি সেই গোটেইখিনি বস্তু আমি শিকাবলৈ চেষ্টা কৰিছোঁ ৱেবিনাৰ্ছৰ থ্ৰুৱেদি আৰু ল'ৰা ছোৱালীখিনিক কেনেকৈ আমি এংগেজ কৰি ৰাখিব লাগে যে সময় সিহঁতক কমকৈ দিব লাগে খাবলৈ শুবলৈ খেলিবলৈ দিব লাগে আৰু বেছি সময় ল'ৰা ছোৱালী যেতিয়া হাতত পাব তেতিয়াই কিন্তু মোবাইলটো হাতত ল'ব মোবাইল হাতত লোৱা মানে তেওঁলোকে বেয়া বস্তু বেয়া ৰিলছ সেইবোৰ বেছিকৈ চাব আৰু সেইবোৰৰ প্ৰতি বেছি আসক্ত হ'ব সেইবাবে আমি সদায় চেষ্টা কৰিব লাগে ল'ৰা ছোৱালীক কেনেকৈ আমি এংগেজ ৰাখিব লাগে মাক দেউতাকেও তেওঁলোকক লৈ পেলাই মলত নগৈ যদি তেওঁলোকক লৈ বহি এখন ভাল গীতাৰে কিছুমান শ্লোক তেওঁলোকৰ লগত আলোচনা কৰে বা তেওঁলোকৰ লগত ভাল এখন চিনেমা চাই য'ত শিক্ষামূলক কথা আছে তেতিয়াহ'লে ল'ৰা ছোৱালী বহুতখিনি কথা শিকিব তেওঁলোকক লৈ পেলাই ৰান্ধিলে কিবা এটা বনালে কিবা এটা মানে ক্ৰাফ্টৰে কাম কৰিলে তেতিয়াও ল'ৰা ছোৱালী কিন্তু মোবাইলৰ পৰা আঁতৰি থাকিব পাৰে তেতিয়াও ল'ৰা ছোৱালী বহুত কথা শিকে
আমি সদায় সেইটোৱে চেষ্টা কৰিছোঁ আমি অভিভাৱকসকলকো বুজাইছোঁ যে আপোনালোকে কেনেকৈ নিজৰ ল'ৰা ছোৱালীক সময় মানে যিখিনি তেওঁলোকৰ প্ৰয়োজন সেইখিনি সময় দি বাকি সময়খিনি তেওঁলোকে কেনেকৈ ইউটিলাইজ কৰিব সেয়া আপোনালোকে কেনেকৈ চাব পাৰে সেইবোৰ বস্তু আমি প্ৰগ্ৰামৰ জৰিয়তে তেওঁলোকক শিকাইছোঁ ধন্যবাদ জনাইছোঁ ৰজনী চাহ ডাঙৰীয়ানীক তেখেতসকলৰ সংগঠনৰ ফালৰ পৰা কৰা এই কামৰ তালিকা বিৱৰণ আপোনালোকক দিলে আমিও কিছু কথা লক্ষ্য কৰোঁ যে মোবাইলে কেনেদৰে আমাৰ নৱপ্ৰজন্মক ধ্বংস কৰি আনিছে সেই কথাও আমি লক্ষ্য কৰোঁ আৰু বহু ঘৰত আমি এনে ঘটনাও দেখা পাইছোঁ যে মোবাইলটো হাতত নহ'লে ল'ৰা অথবা ছোৱালী ছাত্ৰ অথবা ছাত্ৰী তেওঁলোকে 1 ছেকেণ্ডৰ কাৰণে ৰ'ব নোৱাৰে বাথৰুমলৈ গা ধুবলৈ যাওঁতেও মোবাইল ফোনটো লগত লৈ যায় ভাত খাই থাকোঁতেও এখন হাতৰে ভাত খাই আনখন হাতৰে মোবাইলটো উলিয়াই লৈ তাত ৰিলছ চায় এনেধৰণৰ ঘটনাবোৰ আমাৰ ঘটি আছে আৰু সেই ছাত্ৰজন বা সেই ছাত্ৰীগৰাকীয়ে জীৱনৰ কি কাম কৰিব বা তেওঁ কি কাম কৰি আছে সেই কথা নিজেও বুজি নাপায় আৰু অভিভাৱকে সেই কথা যদি বাধা দিবলৈ যায় তেনে ক্ষেত্ৰত বহু ধৰণৰ বিবাদ ঘটা দেখা গৈছে এনেধৰণৰ ঘটনাবোৰে আমাৰ ভৱিষ্যতটো কলৈ নি আছে এই সন্দৰ্ভত চাহ ডাঙৰীয়ানে কি ক'ব আমাৰ কি হ'ব ভৱিষ্যত যদি আমি এনেদৰে থাকোঁ এতিয়া প্ৰশ্ন হৈছে যে মাক দেউতাকে সেই কথাষাৰ কেতিয়া বুজিব মাক দেউতাকে সেইষাৰ কথা বুজিব লাগিব যে তেওঁলোকৰ ল'ৰা ছোৱালী সুস্থভাৱে ডাঙৰ হোৱা নাই এইটো এটা মানসিক ৰোগত পৰিণত হৈ আছে মোবাইল এডিকশ্যনটো কিন্তু আন এডিকশ্যনৰ দৰেই মানে সংকটজনক সেই বস্তুটো বুজিব লাগিব যে মোবাইল ফোনটোত যদি ল'ৰা ছোৱালীয়ে শিক্ষামূলক বস্তু শিকা নাই তাৰ মানে তেওঁলোকে ভাল কামত ব্যৱহাৰ কৰা নাই আজিকালি স্কুলতো কোৱা হৈছে যে আপোনালোকে মোবাইল ফোনটো কমকৈ দিব স্ক্ৰীন টাইমিং কমাব 2 বছৰৰ তলৰ ল'ৰা ছোৱালীকতো স্ক্ৰীন টাইম 0 কৰিব লাগে সেয়া দিবই নালাগে বুলি ডক্টৰেও কয় সেইখিনি বস্তু অভিভাৱকসকলে বুজিব লাগিব স্কুলছবিলাকেও ল'ৰা ছোৱালীক এংগেজমেণ্ট কৰি ৰাখিবলৈ কিছুমান এক্টিভিটি দিব লাগিব তেনেকৈ ল'ৰা ছোৱালীক আমি ভাল ভাল কামত এংগেজ কৰি আমি মোবাইলৰ পৰা আঁতৰাব পাৰিম আৰু মই ভাবোঁ মোবাইলৰ পৰা আঁতৰালে সমাজখন বহুতখিনি সুস্থ হ'ব আৰু বহুতখিনি মানে গঠনমূলক কাম হ'ব যিটো আমাৰ সমাজৰ কাৰণে এতিয়া বৰ্তমান বহুত দৰকাৰ হৈ পৰিছে যথেষ্ট গুৰুত্বপূৰ্ণভাৱে আপুনি এই বিশ্লেষণ আগবঢ়াইছে আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ কিন্তু আমাৰ হাতত সময় চমু চাপি আহিছে কিছু সময়ৰ পাছতে আমি এই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব মই শেষবাৰৰ বাবে ৰজনী চাহ ডাঙৰীয়ানী এটা কথা সুধিব বিচাৰিছোঁ তেখেতৰ জীৱনত তেখেতৰ এই শেহতীয়া দিনখিনিতো বহু অভিজ্ঞতা সঞ্চয় কৰিছে বা সমাজৰ কাৰণে আমাৰ মহিলাৰ কাৰণে পদপথৰ শিশুৰ কাৰণে কাম কৰিবলৈ যাওঁতেও তেখেতে বহু অভিজ্ঞতা অৰ্জন কৰিছে আপোনাৰ অভিজ্ঞতাৰ ভিত্তিত আপুনি শেহত কিছু কথা জনাব যেতিয়া মই মহিলাসকলৰ কাৰণে কাম কৰিছোঁ বা যেতিয়া মই শিশুসকলৰ কাৰণে কাম কৰিছোঁ মই এটা বস্তু নটিচ কৰিছোঁ যে যিখিনি মহিলাই এই ঘৰুৱা হিংসাৰ বলি হৈছে তেওঁলোকে কিন্তু টকা উপাৰ্জন কৰিও তেওঁলোকে সুখ পোৱা নাই আৰু তেওঁলোকৰ মানসিকতাটো বহুত ক্ষেত্ৰত মানে সুস্থ নহয় আৰু তেওঁলোকৰ ল'ৰা ছোৱালীকো তেওঁলোকে ভাল মানে সুস্থভাৱে ডাঙৰ কৰিব পৰা নাই যেতিয়া আমি এই কেম্পবিলাক কৰিছোঁ বা তেওঁলোকক যেতিয়া আমি বুজাইছোঁ এতিয়া আজি 2 বছৰ হ'ল 2 বছৰৰ পৰা মই দেখিছোঁ যে তেওঁলোকো ল'ৰা ছোৱালীক স্কুলত পঠোৱাবলৈ তেওঁলোকে আগ্ৰহী হৈছে বা পঠাইছেও কিছুমানে স্কুলত নাম লগাই দিছে আমিয়ে সহায় কৰিছোঁ কিছুমানে নিজেও কৰিছে তেনেকৈ কিছুমান চেঞ্জেছ আমি সমাজত দেখিছোঁ one small step can become a giant leap এখাৰ কথা আছে এখাৰ কথা নীল আমষ্ট্ৰঙে কৈছিলে যেতিয়া তেওঁ প্ৰথম মুনত তেওঁ ফাৰ্ষ্ট ষ্টেপটো দিছিলে one small step can be a giant leap আৰু সেইটোৱে আমাৰ ক্ষেত্ৰটো মানে প্ৰযোজ্য যে আমি সদায় সৰু সৰুকৈ কাম কৰি আগবাঢ়িব লাগে সেইটোৱে কৈ পেলাই সমাজত এখন ডাঙৰ মানে পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিলোঁ ৰজনী চাহ ডাঙৰীয়ানীক আমি ধন্যবাদ জনাইছোঁ তেখেতৰ বহুখিনি সময় নষ্ট কৰি আমাৰ মাজত এইখিনি সময় দিলে আৰু আপোনালোকৰ সন্মুখত যথেষ্ট গুৰুত্বপূৰ্ণভাৱে এই বিশ্লেষণ আগবঢ়ালে আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে
আমি আমাৰ মনীষীয়ে আৰু এটা গীত গাইছিলে সেই মনীষীক শ্ৰদ্ধা জনাই মই আপোনালোকৰ সন্মুখত পুনৰ আওৰাই দিছোঁ চিনাকি চিনাকি মোৰ মনৰ মানুহ তোমাৰ বাবেই জনম লভিছোঁ তোমাৰ ঘাটৰ বিপৰীতে নাওখনি মোৰ বান্ধিছোঁ এনেদৰেই আমাৰ সমাজ ব্যৱস্থা আমাৰ ঘৰবোৰ আমাৰ পৰিয়ালবোৰ সুস্থ হৈ থাকক সেই আশা কৰিছোঁ এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ